হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে বিহু বিশ্ব দৰবাৰলৈ নিয়া হ'ল। ইতিমধ্যে ঝুমুৰ বিনন্দিনীকো বিশ্ব দৰবাৰত নিয়া হ'ল। আৰু উল্লেখযোগ্য যে দুয়োটা কৃষ্টি সংস্কৃতি পৰিৱেশন কৰাৰ সময়ত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে উপস্থিত আছিলে। আৰু এইবাৰ আমি এইখন চৰকাৰৰ আমাৰ শেষ যি প্ৰয়াস, সেই শেষ প্ৰয়াস হিচাপে আমি বাগুৰুম্বাক বিশ্ব দৰবাৰত নিয়াৰ কাৰণে প্ৰয়াস চলাইছোঁ। সমগ্ৰ অসমৰ পৰা প্ৰায় 11,000 তেনেকুৱাকৈ বাগুৰুম্বাৰ নৃত্য যিসকলে শিল্পীসকলে তাতে নৃত্য পৰিৱেশন কৰিব। আৰু এইবাৰো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে 17 জানুৱাৰী তাৰিখে উপস্থিত থাকিব গুৱাহাটীত। আৰু তাৰ লগত সংগতি ৰাখি প্ৰত্যেকখন জিলাৰ পৰা কিছু নিৰ্বাচিত শিল্পীসকলক আমন্ত্ৰণ জনাইছে। আৰু আমাৰ ইয়াতে যিহেতু বড়ো জনগোষ্ঠী বজালীৰ যিহেতু কম, তাৰ ভিতৰতো যিসকলে এক্সপাৰ্ট তেওঁলোকক আমি ইতিমধ্যে বাছনি কৰি উলিয়াইছোঁ। 71গৰাকী যুৱতী তেওঁলোকক আমি ইতিমধ্যে নিৰ্বাচিত কৰি ওলাইছোঁ। আৰু আজিৰ পৰা আমি ইয়াতে স্থানীয়ভাৱে আখৰা আৰম্ভ কৰিছোঁ আমাৰ জিলা আয়ুক্তৰ বাকৰিতে। আৰু 11 তাৰিখৰ পৰা তেওঁলোকৰ গুৱাহাটীত তেওঁলোকৰ ট্ৰেইনিং হ'বগৈ, প্ৰশিক্ষণ হ'ব। আৰু 17 তাৰিখে তেওঁলোকে পৰিৱেশন কৰিব। গতিকে মই শুভেচ্ছা জনাইছোঁ আমাৰ সমূহ শিল্পীসকলক। আৰু আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াৰ নেতৃত্বত যি কাৰ্যসূচী লৈছে, মই আজি আনুষ্ঠানিকভাৱে এই আখৰা উন্মোচন হোৱা বুলি ঘোষণা কৰিছোঁ। আৰু নিশ্চিত ওপৰত যিকেইগৰাকী শিল্পী বাছনি কৰা হৈছে, সুন্দৰ শিল্পী, সুন্দৰ পৰিৱেশন কৰিব। মই এই চৌকতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।